ওয়েলকাম টু স্মার্ট অধ্যয়ন। যিসকলে এবাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 লগতে আসাম পুলিচৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ সহায় হোৱাকৈ আমি মডেল কুৱেশ্যনছ কিছুমান ডিছকাছ কৰি আছিলোঁ আৰু অলৰেডি ইয়াৰ দুটা পাৰ্ট আপলোড কৰা হৈ গৈছে আৰু এই দুটা পাৰ্টত আমি টোটেল 40টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। আপুনি যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ইয়াৰ কাৰণে এটা প্লেলিষ্ট বনোৱা হৈছে। সেই প্লেলিষ্টত গ'লে আপোনালোকে সকলোখিনি ভিডিঅ' পাই যাব। আজি আমি আৰম্ভ কৰিম ভিডিঅ' নম্বৰ 3। ভিডিঅ' নম্বৰ 3টো আপোনালোকৰ কাৰণে টোটেল 20টা প্ৰশ্ন থাকিব। এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে তলত কমেণ্টত জনাব নাপাহৰিব। দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি প্ৰথম প্ৰশ্নটো চাওক, হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক অফ আছাম। কোন বছৰত কাজিৰঙা অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াত যিখিনি প্ৰশ্ন অনা হৈছে এটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে নাজানে তেতিয়াহ'লে লিখি ল'ব আৰু যিসকলে PDF বিচাৰি আছিল আপোনালোকক জনাওঁ যে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা নাম্বাৰ দি দিম, আপোনালোকে তাত গৈ পেলাই কণ্টেক্ট কৰিব পাৰিব। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনাৰ 1974। অপশ্যন নম্বৰ ইয়াত 3টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 2, জয় জৱান জয় কিষাণ জয় বিজ্ঞান শ্লোগান ৱাজ গিভেন বাই। আপোনালোকক সুধিছে জয় জৱান জয় কিষাণ জয় বিজ্ঞান এই শ্লোগানটো কোনে দিছিলে মানে? কোনজন ডাঙৰ এজন মানে বিশিষ্ট আপোনাৰ ব্যক্তিয়ে দিছিলে? জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বোস নে অটল বিহাৰী বাজপেয়ী নে লাল বাহাদুৰ শাস্ত্ৰী? এই যিটো শ্লোগান এইটো দিছিল আপোনাৰ অটল বিহাৰী বাজপেয়ী। অপশ্যন নম্বৰ 3টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 3, পংগল ইজ এ ফেমাছ ফেষ্টিভেল অফ হুইচ ষ্টেট। পংগল কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ হয়? এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, আগতেও হয়তো এই কুৱেশ্যনটো আপোনালোকৰ এক্সামত আহিছিলে। পংগল হৈছে আপোনাৰ তামিলনাডু। কুৱেশ্যন নম্বৰ 4, মিছন চন্দ্ৰয়ান 3ৰ সুফল অৱতৰণৰ পিছত ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হ'বলগীয়া কোনখন দেশ হৈ পৰিছে? মানে সুধিছে আফটাৰ দ্য ছাকচেছফুল লেণ্ডিং অফ মিছন চন্দ্ৰয়ান 3 ইণ্ডিয়া হেজ বিকাম হুইচ কাণ্ট্ৰি টু ৰিচ দ্য চাউথ প'ল অফ দ্য মুন। আপোনালোকে সকলোৱে জানে চন্দ্ৰয়ান 3 কথা 2023ত আপোনাৰ ইয়াত লঞ্চ কৰা হৈছিল আৰু মই চন্দ্ৰয়ান 3ৰ ওপৰত এটা কমপ্লিট ভিডিঅ' বনাই থৈছোঁ, এটা কুৱেশ্যন। যদি আপোনালোকে চোৱা নাই সেইটো গৈ পেলাই চাব পাৰিব আৰু অলৰেডি মই PDF-সমূহ প্ৰভাইড কৰি দিছোঁ গ্ৰুপত। ইয়াৰ শুদ্ধ এনচাৰ হৈছে আমাৰ চাউথ প'লত যোৱা আমাৰ ইণ্ডিয়াখন হৈছে প্ৰথম। ঠিক আছে। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ফাৰ্ষ্ট আছাম ভেলী লিটাৰেচি এৱাৰ্ড উইনাৰ। প্ৰথম অসম উপত্যকা সাহিত্য বঁটা বিজয়ীজনৰ নাম কি? ইয়াত দিছে নীলমণি ফুকন, হোমেন বৰগোহাঁই, হীৰেণ ভট্টাচাৰ্য নে ভৱেন্দ্ৰ নাথ শইকীয়া। আৰু এৱাৰ্ডটো হৈছে আপোনাৰ আছাম ভেলী লিটাৰেচি এৱাৰ্ড। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ 4, ভৱেন্দ্ৰ নাথ শইকীয়া হয়। কুৱেশ্যন নম্বৰ 6, হু হেজ ইনভেণ্টেড টেলিভিশ্যন। টেলিভিশ্যন কোনে উদ্ভাৱন কৰিছিলে বা আৱিষ্কাৰ কৰিছিলে? টেলিভিশ্যন হৈছে আপোনাৰ ইয়াত থকা অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব, জন লগি বিয়াৰ্ড। ঠিক আছে, জন লগি বিয়াৰ্ডে কৰিছিলে। অপশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 7, ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এজ এ প্ৰজেক্ট টাইগাৰ। কোন বছৰত কাজিৰঙাক প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হৈছিল? এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো মই নিজেও বহুত কনফিউজ হৈ আছিলোঁ, কাৰণ কেতিয়াবা আপোনাৰ 2006 থাকে, কেতিয়াবা 2007 থাকে। কিন্তু আমি যদি চাওঁ এটা ৱেবছাইট, অফিচিয়েল যিটো ৱেবছাইট হয় তাত আপোনাৰ 2007 চন বুলি পাইছোঁ। ঠিক আছে, 2007 চন। আপোনালোকে ক'ত কি পাইছে কমেণ্টত জনাব নাপাহৰিব। কুৱেশ্যন নম্বৰ 8, হুইচ লেয়াৰ অফ দ্য এটমস্ফিয়াৰ ডু এৰোপ্লেনছ ফ্লাই ইন। মানে সুধিছে আপোনালোকক বায়ুমণ্ডলৰ কোনটো স্তৰত বিমান উৰি যায়। আপোনালোকে দেখিছে এৰোপ্লেনবিলাক যে উৰি যায়, সেইটো কোনটো স্তৰ হয় বাৰু? ইয়াত দিছে থাৰ্মস্ফিয়াৰ, ট্ৰপস্ফিয়াৰ, মেছস্ফিয়াৰ নে এক্সস্ফিয়াৰ। এইটো হৈছে আপোনাৰ ট্ৰপস্ফিয়াৰ। অপশ্যন নম্বৰ ইয়াত 2টো শুদ্ধ হয়। কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ৰুলাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিলে বাৰু? ইয়াত দিয়া মতে আপোনাৰ ৰাণী লক্ষ্মীবাই দিছে, ৰাজিয়া চুলতানা, হাৰকাবাই নে নুৰজাহান। ইয়াত আমাক সুধিছে যে প্ৰথম মহিলা শাসক। তেতিয়া শুদ্ধ এনচাৰ হৈছে আপোনাৰ ৰাজিয়া চুলতানা হয়। অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 10, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইছৰ'। ইছৰ'ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কেতিয়াবা আপোনালোকৰ এক্সামত ইছৰ'ৰ ফুল ফৰ্মটো সুধি দিব পাৰে, কেতিয়াবা আপোনাৰ হেড কোন হৈ আছে এতিয়া মুখ্য। ঠিক আছে, গোটেইখিনি আপোনালোকে চাই যাব লাগিব। ইছৰ'ৰ চেয়াৰমেন কোন হয়, ইছৰ' আপোনাৰ কেতিয়া গঠন হৈছিলে, এনেকুৱা ধৰণৰ বহুতখিনি প্ৰশ্ন ইছৰ'ৰ ওপৰত চাই যাব, কাৰণ ইছৰ'ৰ ওপৰত আপোনালোকৰ এক্সামত প্ৰায় কুৱেশ্যন আহি থকা দেখা যায়। এতিয়া ইয়াত আমাক হেডকোৱাৰ্টাৰটো সুধিছে আৰু হেডকোৱাৰ্টাৰ আছে বেংগালুৰু। ঠিক আছে, অপশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 11, দ্য ফাৰ্ষ্ট বেটেল ফ'ট বাই দ্য আহোমছ এগেইনষ্ট দ্য মোগল ৱাজ। আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল আৰু সেই যুদ্ধখনৰ নাম কি হয় আপোনালোকক সুধিছে। শৰাইঘাট আছিলে নে ভৰলী, ইটাখুলি, যোগীঘোপা? কোনটো শুদ্ধ হয় বাৰু এই 4খনৰ ভিতৰত? প্ৰথমখন আছিল আপোনাৰ ভৰালী। অপশ্যন নম্বৰ 2। ঠিক আছে। কুৱেশ্যন নম্বৰ 12, হুইচ ইজ দ্য লিষ্ট পপুলেশ্যন ষ্টেট ইন ইণ্ডিয়া। ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্যখন কোনখন হয় বাৰু?
সো ইয়াত আপোনালোকক লিষ্ট খুদিছে কেতিয়াবা আপোনালোকক খুদি দিব পাৰে যে আটাইতকৈ বেছি পপুলেশ্যন ক'ত আছে সেইটো আপোনালোকে জানিব আৰু যিসকলে জানে কমেণ্টত জনাওক সো ইয়াত খুদিছে আমাক সৰ্বনিম্ন হৈছে আপোনাৰ ছিকিম ঠিক আছে সৰ্বনিম্ন কুৱেশ্যন নম্বৰ 13 ফিছ টেক্স দ্য ব্ৰেথ বাই সো মাছে যে উশাহ লয় কিহেৰে উশাহ লয় আপোনালোকক খুদিছে গিলছ হাৰ্ট ব্ৰেইন লিভাৰ মাছে উশাহ লয় আপোনাৰ কিহে গিলছ ঠিক আছে গিলছ Question number 14. The process of determining the age of plant is called. So, উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটো কি বোলা হয় ইয়াত দিছে নিউৰলজি বায়োলজি ডেন্ড্ৰক্ৰনলজি নে চাইটোলজি সো এই প্ৰক্ৰিয়াটোক কোৱা হয় আপোনাৰ ডেন্ড্ৰক্ৰনলজি অপশ্যন নম্বৰ ইয়াত 3 টো শুদ্ধ হ'ব Question number 15. Durand Cup is related to. So, Durand Cupৰ সৈতে সম্পৰ্ক আছে সো কাৰ লগত সম্পৰ্ক আছে কোনটো খেলৰ লগত এনেকুৱা এটা প্ৰশ্ন আপোনালোকে মানে এক্সামত পোৱাৰ চান্স 99% আছে কোনটো কাপ কিহৰ লগত জড়িত হয় আৰু অলৰেডি মই ইয়াৰ ওপৰত এটা এক্সট্ৰা ভিডিঅ' বনাই দিছোঁ যিমান হিবোৰ খেল আছে আপোনালোকে সকলোখিনি সেই ভিডিঅ'টো চালে গম পাই যাব যে কোনটো কাপ কিহৰ লগত ৰিলেটেড আৰু যোৱাবাৰ সেই ভিডিঅ'টোৰ পৰা প্ৰথম কুৱেশ্যনটো এক্সামত আহিছিলে সো যিসকলে চোৱা নাই ভিডিঅ'টো এবাৰ চাই ল'ব আৰু পিডিএফটো মই অলৰেডি জনাইছোঁ আপোনালোকক যে ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিছোঁ তাতে কণ্টেক্ট কৰিব সো ডুৰাণ্ড কাপ হৈছে আপোনাৰ ফুটবলৰ লগত জড়িত Question number 16. Who was the first ICS from Assam? অসমৰ পৰা প্ৰথম ICS কোন আছিল সো আগতে ICS আছিল আজিকালি কি হৈ গ'ল এটো IAS হৈ গ'ল ঠিক আছে সো অসমৰ পৰা প্ৰথম আছিল আমি সকলে জানো আনন্দৰাম বৰুৱা অপশ্যন নম্বৰ 1 Question number 17. Which of the following is considered as the daughter of ভগ্যদত্ত সো তলৰ কাক ভগ্যদত্তৰ কন্যা বুলি ধৰা হয় সো ভগ্যদত্তৰ আপোনালোকে সকলে জানে যে মহাভাৰতৰ যুদ্ধত তেওঁ পাৰ্টিসিপেট কৰিছিল এটা কথাটো হ'ল তেওঁ যিগৰাকী জিয়ৰী আৰু জিয়ৰী নামত আমি সকলে জানো গুৱাহাটীত এটা পুখুৰী খন্দাইছিল হেতুকে আমি কি বুলি কওঁ দীঘলী পুখুৰী এটা কথাটো হ'ল সেই ভগ্যদত্তৰ কন্যা আছিল কোন ভানুমতি অপশ্যন নম্বৰ 1 Question number 18 Manas is declared as a biosphere reserve in সো মানসক বায়োস্ফিয়াৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল এটা কিমান চনত কৰিছিল বাৰু সো এটা কাম কৰক আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ সকলে কমেণ্টত জনাওক বাকি দুটা প্ৰশ্ন মই আপোনালোকক এনসাৰ জনাই আছো সো একদম সহজ প্ৰশ্ন আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে যদি নাজানেও গুগল সাৰ্চ কৰি চাওক নহলে কিতাপত চাওক যে ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব Question number 19 When was Manas declared as a UNESCO World Heritage Site সো মানসক কেতিয়া ইউনেস্কোৰ হেৰিটেজ সাইট বা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল সো আমাৰ অসমত দুখন ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে এখন আপোনালোকে গম পালে মানাস আৰু এখন কি আছিল কাজিৰঙা আৰু দুইখনকে এটা চনতে কৰিছিল এটো হৈছে আপোনাৰ 1985 Question number 20 2023 চনত কোনটো দলে ICC ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিলে Which team has won the title of ICC Cricket World Cup 2023 সো এটো প্ৰশ্ন উত্তৰ আপোনালোকে সকলে জানে কাৰণ এবাৰ ICC Cricket World Cup আমাৰ ইন্ডিয়াতে হৈছিল আৰু ফাইনেলৰ দিনটো হয়তো চাগে বহুতৰে মনত থাকি গ'ল কাৰণ ফাইনেলত আমি বহুতে আশা কৰিছিলো যে ইন্ডিয়া জিকিব ইন্ডিয়াই এখনো খেল নহৰাকে ফাইনেল পাইছিলেগে লাষ্টত গৈ ফাইনেলত হাৰিলে কাৰ লগত অষ্ট্ৰেলিয়া সো ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব অষ্ট্ৰেলিয়া সো আজি প্ৰশ্নখিনি কেনেকুৱা লাগিলে কমেণ্টত জনাওক যদি ভাল লাগিছে তেতিয়ালে আপোনালোকে এটা লাইক কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টটো অতি সোনকালে আপোনালোকৰ কাৰণে লৈ আহিম সো যদি প্ৰথমবাৰ কাৰণে ভিডিঅটো চাই আছে তেতিয়ালে এটা আপোনালোকে সাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশনটো অন কৰি ৰাখিব